বন্ধুসকল হঠাৎ আহি ওলালেহি আমাৰ পংকজ ভাইটি আমাৰ গৃহত। এয়া চাওক, চিনি পাইছেনে? সকলোৰে পৰিচিত মানে পংকজ প্ৰীতম বৰুৱা, আৰু খুব সুন্দৰ সুন্দৰ গান গায়। কণ্ঠ বুলি আহি ওলাই যায় মোৰ মুখত। সেই সঁচাকৈ আকৌ মানে কি হয়, ভাইটি আহি পালেহি আমাৰ ঘৰত। এতিয়া চাহকাপ দিছোঁ। কি চাহ দিছিলোঁ আৰু এয়া একাপ চাহ, মানে পিঠা দুটা। বিহুটো গ'লেগৈ আৰু, নহয় জানো পংকজ? কেনেকুৱা আহি কেনেকুৱা পালা? একদম বঢ়িয়া। বহুত দিনৰ মূৰত আহি ওলালাহি কিন্তু। তাকে বাকী ঘৰত খবৰ কোৱা? ঘৰত ভালে আছে। মাহঁতৰ ভালে আছে? খুব ভাল লাগিলে, যিহেতুকে এতিয়া গধূলি চাহকাপ লৈছোঁ দুইটাই না পংকজ। আৰু পংকজৰ খুব ধুনীয়া এটা চেনেল আছে। পংকজে কবিতা আবৃত্তি কৰে, গানো গায়, আৰু খুব সুন্দৰ সুন্দৰ ভিডিঅ' উপস্থাপন কৰি থাকে। সকলোৱে মৰম দি যাব, কাৰণ যিহেতুকে আমাৰ ল'ৰাবিলাকে, যেতিয়া আমাৰ অসমীয়া ল'ৰাবিলাকে কিবা এটা কৰি থাকে নহয়, আমাৰ এই কেঁকুৰা জাতি বুলি এটা জাতি আছে। পংকজ চিনি পোৱা নোপোৱা তুমি এই কেঁকুৰা জাতিটো? অকমানকে পাওঁ, পোৱা ন? বিনি থাকে ন? এই বিনিবই মানে এনেকুৱা এবিধ কেঁকুৰা জাতি আছে। সেই জাতিটোৱে মানে অকল কেনেকৈ কোনোবা এটা মানুহক মানে কিবা এটা কৰি থকাত অৱস্থাত দেখা পালে মানে কেনেকৈ মানে টানি আজুৰি তললৈ পেলাই দিওঁ, সেইটো খুব চিন্তা কৰে। আৰু এই কেঁকুৰা জাতিটোৱে মানে যিসকলে চিনি পায় কমেণ্ট কৰি জনাবচোন দেই। বাৰু যাই নহওক, প্ৰথমে চাহকাপ দিছে যেতিয়া চাহকাপ খাই লওঁ। মানে এই তুলসীৰ লগত কল্পটোও মুক্ত আৰু দেই। বাৰু পংকজ কিবা ক'বা নেকি? কোৱা। কিন্তু কমা চবেই অকণমান ছাপোৰ্ট কৰিব খুৰা, আৰু আমাকো অকণমান কৰিব। ফেচবুকত যদি চাই তেতিয়াহ'লে পংকজ প্ৰীতম অসম পেজটো ফ'ল' কৰি দিব। আৰু যদি ইউটিউবত চাই দ্য ব্লাইণ্ড ফেমিলি ব্লগ বুলি আছে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইমানেই আৰু, আহিবা, ভাল লাগিল। সকলোৱে মৰম দি যাব দেই। আৰু যিহেতুকে পংকজক মানে সকলোতো চিনি পায়েই, বিশেষভাৱে মই চিনাকি দিব লগা কোনো কথা নাথাকে। তথাপিও যিহেতুকে বিশেষভাৱে অসক্ষম হ'লেও পংকজে কিন্তু নিজৰ কৰ্ম কেতিয়াও এৰি দিয়া নাই। ভাল লাগে, সাহসী লক্ষী বুলি কৈছে নে কি কোৱা পংকজ? তাকে চেষ্টাটো কৰি আছো। চেষ্টা মানে কি? চেষ্টা কি কি বুলি এনেকে কিবা এটা কয়? চেষ্টাৰ অসাধ্য খাদ্য। জানমণি তুমি কি কৈছা? কি কৈছা জানমণি? কি ক'লা তুমি? কি বুলি ক'লা? একো নাই। জানমণি বৰ ঠাণ্ডা লাগিছে নেকি? তুমি কাপোৰ চাপোৰ লৈ পেলাই একেবাৰে মানে মহাৰাণী এজনী হৈ আছা যে। ঠাণ্ডা কিমান? বতৰ বিৰাটেই বেয়া, মানে একদম পুৰা থুনুকা থুনুকি কৰি আছে। সেইটো কাৰণে ঠাণ্ডাটো বিৰাটেই পৰিছে। বাৰু আপোনালোকৰ লগত কথা পাতোতে চাহকাপ ঠাণ্ডা হৈ গৈছেগৈ। চাহকাপ খাই লওঁ তেতিয়াহ'লে, নহয়নে? আপোনালোকে খালেনে? যদি বা নাই খোৱা খাই বৈ লওক। আমি আচুকি হৈ বহি লৈছোঁ দুইটাই, ধুনীয়াকৈ খাই লওঁ তেতিয়াহ'লে। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। মোৰ কাষত আজি এজন ব্যক্তি, বহুতৰ পৰিচিত, পংকজ প্ৰীতম বৰুৱা। আজি আকৌ দুয়ো একেলগে এসাঁজ ভাত। আজি যিহেতুকে পংকজ আমাৰ ঘৰত পালেহি, দুইটা আমি দদাই ভতিজাই, মই ইয়াক ভতিজা বুলি মাতোঁ। খুব সুন্দৰ এটা পেজো আছে, সকলোৱে চাব পাৰে। ভাল লাগিলে আজি সদৌ শিৱসাগৰৰ পৰা আহি ভতিজা আহি মোৰ ওচৰত, ভাল লাগিলে ন? বাৰু পংকজ, আমি এতিয়া ভাতটো খাই লওঁ ন বঢ়িয়াকৈ? অঁ কৰি লওঁ। শ্ৰীৰাম, বিজুলী কাটা ল'বি? দি দিম এটা। হা সেইটো বইলটো? অঁ সেইটোকে খা। এডোখৰ ধৰিব? খা, সেইডোখৰকে খা, পাৰিবি? বইলটো ইমান হেৰি নহয়, ইয়াৰ জ্বলাটো তাত গুচি গ'লতো। পংকজ কাইলৈ জলচিপ্স খাওঁ দুইটা। চেলেঞ্জ? আজি ভাতত কি আছিলে সেইটো ক'বলৈ পাহৰি থাকিলোঁ। সেইটো কাৰণে এয়া ডিম। আপোনালোকে ভাবিছে চাগে কিহেনো খাই আছে নহয় নি? ডিম এটি খাই আছোঁ, মানে কণী বন্ধুসকল, মানে মোৰ ভাষাত কণী। লাহনে আগতে জয় শ্ৰীৰাম বুলি কৈ ভাত খাই, আজি জয় শ্ৰীৰামো ক'বলৈ পাহৰিলে। পংকজে মোৰ লগত ভাত পানী খাই লৈ পিনি জলকীয়া পূৰণত থাকিব নোৱাৰি খাইছে কি খাইছা পংকজ? মিঠাই। কিবা গেম খেলি আছা নেকি? কিনো
বাইক ভৰাবলৈ কৈছো বাইকক টেনচন দি দিছে পণটো কমিছে নাই হে কমিছে নে মিঠাই এইটো হেৰি বহুত দূৰণি মানুহে অনা মিঠাই তোৰ কপালত আছিলে দেই হে